वेलकम बैक टू आवर चैनल इडु दरंगी। आज आमी आलोचना करिम CDP अर्थात चाइल्ड डेभलपमेंट एंड पेडागोजीर उपरत। मैं चाइल्ड डेभलपमेंट एंड पेडागोजीर सिलेबासर प्रथम जितु कन्टेन्ट बा टपिक्स हे टपिक्सटोर पर आज प्रथम भिडिओ आरम्भ करिम। तार मोर टपिक्सটো हबो कन्सेप्ट एंड स्टेज अफ डेभलपमेंट कैरेक्टारिस्टिक्स अफ डिफरेंट स्टेज अफ डेभलपमेंट अर्थात विकासर धारणा और स्तरসমূह विकासर जिबिलाक धारणा और स्तर এইবিলাকৰ বিষয়ে আজি মোৰ ভিডিঅ'ত আলোচনা কৰিম। তাৰ লগত বিকাশৰ বিভিন্ন স্তৰৰ বৈশিষ্ট্য কি অৰ্থাৎ শৈশৱকালৰ কি বৈশিষ্ট্য বাল্যকালৰ কি বৈশিষ্ট্য গোটেই কথা আলোচনা কৰিম। মই A to Z পাই আপোনালোকক সিলেবাস ওয়াইজ আপোনালোকক ভিডিঅ' প্ৰভাইড কৰিম আলোচনা কৰিম। আৰু আপোনালোকে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই তেতিয়াহ'লে আপোনালোকৰ CDPৰ ওপৰত যি কনসেপ্ট সিলেবাস ওয়াইজ প্ৰতিটো কন্টেন্টৰ ওপৰত টপিকছৰ ওপৰত যি কনসেপ্ট 100% ক্লিয়াৰ হ'ব। আপোনালোকে তাৰ পিছত যিকোনো মক টেষ্ট দিয়ক বা যিকোনো কুৱেশ্যন প্ৰেক্টিছ কৰক আপোনালোকে এনসাৰ দিব পাৰিব। আপোনালোকৰ যদি কনসেপ্ট ক্লিয়াৰ নাথাকে তেতিয়াহ'লে আপোনালোকে যিমানেই আপোনালোকে মক টেষ্ট নিদিয়ক কিয় আপোনালোক স্যাটিসফাই নহয়, কাৰণ আপোনালোকৰ যিটো টপিকছৰ ওপৰত আপোনালোকৰ যদি কনসেপ্ট নাথাকিলে আপোনালোকে ভালকৈ আপোনালোকৰ প্ৰতিটো কুৱেশ্যনৰ এনসাৰ দিব নোৱাৰে। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো ভালকৈ চাব বুলি মোৰ আশা। গতিকে বলক আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো। কনসেপ্ট এণ্ড ষ্টেজ অফ ডেভেলপমেণ্ট বিকাশৰ ধাৰণা আৰু ইয়াৰ স্তৰসমূহ। বিকাশৰ ধাৰণা আৰু ইয়াৰ স্তৰসমূহৰ জনাৰ আগতে বৃদ্ধিনো কি এই বিষয়ে আমি অলপ শিকি ল'ব লাগিব, কাৰণ বৃদ্ধি হল বিকাশৰ এটা অংগ বা এটা উপাদান। সাধাৰণতে বৃদ্ধি শব্দটো কি কৰে শাৰীৰিক দিশত বা শাৰীৰিক ক্ষেত্ৰৰ লগত জড়িত, যেনেকুৱাকৈ দেহৰ আকৃতি ওজন উচ্চতা দেহ কংকালৰ ক্ৰমাগত ভাৱে বাঢ়ি যোৱা অৱস্থাকে কি বুলি কোৱা হয় বৃদ্ধি বুলি কোৱা হয়। অৰ্থাৎ বৃদ্ধিত আমি দেহৰ ওজন উচ্চতা তাৰ পিছত আমাৰ আয়তন এইবিলাক আমি কি কৰিব পাৰো জুখিব পাৰো বা আমি চকুৰে চাব পাৰো বা আমি এইবিলাক পৰিমাপন কৰিব পাৰো। এইটো কি বুলি কোৱা হয় বৃদ্ধি বুলি কোৱা হয়। যেনেকুৱা আনহাতে কি হয় বিকাশ কি বিকাশ হল যে এই সকলোবিলাক বৃদ্ধিৰ যিবিলাক কথা আমি শিকিলো যে দেহৰ আকৃতি ওজন উচ্চতা এই গোটেইখিনি থাকিব, থকাৰ উপৰি কি হ'ব এইবিলাকে সৃষ্টি কৰা কৰ্মদক্ষতা দৈহিক মানসিক পাৰদৰ্শিতা কি বুলি কোৱা হয় বিকাশ বুলি কোৱা হয়। আৰু বিকাশ হল এটা গুণগত অৰ্থত কি কৰা হয় বুজোৱা হয়। বিকাশ হল গুণগত পৰিৱৰ্তন বা কোৱালিটিভ যিটো আমাৰ চেঞ্জ বা কোৱালিটিভ ডেভেলপমেণ্ট সেই কোৱালিটি ডেভেলপমেণ্টক বুজায়। আনহাতে বৃদ্ধিয়ে কোৱান্টিটিভ এইটো আমি জুখিব পাৰোঁ, বৃদ্ধি আমি জুখিব পাৰোঁ কিন্তু বিকাশক আমি জুখিব নোৱাৰোঁ। বিকাশ বুলি কোৱাৰ লগে লগে ইয়াৰ বৃদ্ধিটো থাকিব, বৃদ্ধি কোৱাৰ লগে লগে বৃদ্ধিৰ ভিতৰত কি বস্তু থাকিব যে আকৃতি থাকিব ওজন থাকিব উচ্চতা থাকিব গোটেই বৃদ্ধিৰ কথাখিনি থাকিব। তাৰ উপৰিও কি হ'ব যে দৈহিক মানসিক আৱেগিক আধ্যাত্মিক আদি সকলো দিশৰ পৰিৱৰ্তনক বিকাশ বুলি কোৱা হয়। আৰু বিকাশ এক গুণগত সূচক, ইয়াৰ পৰিধি কি বহল। বৃদ্ধিয়ে আমি জুখিব পাৰি আনহাতে বিকাশ জুখিব বা পৰিমাপন কৰিব নোৱাৰি। বৃদ্ধি বিকাশৰ ভিতৰুৱা এক বৈশিষ্ট্য, অৰ্থাৎ কি বুজিলো যে বৃদ্ধি হল বিকাশৰ ভিতৰত থকা এটা বৈশিষ্ট্য মাত্ৰ। বিকাশ যদিও পৰিমাপন কৰিব নোৱাৰি কিন্তু আচৰণৰ পৰিদৰ্শন বা পৰ্যবেক্ষণ কৰি অনুমান কৰিব পাৰি। বিকাশটোক আমি জুখিব নোৱাৰো কিন্তু যেটো আমাৰ আচৰণৰ পৰ্যবেক্ষণ বা অনুসন্ধান বা ইনকোয়াৰি কৰি কি কৰিব পাৰো আমি অনুমান এটা কৰিব পাৰো যে কিমান তেওঁৰ শাৰীৰিক মানসিক আৱেগিক ক্ষেত্ৰত কেনে ধৰণৰ বিকাশ হৈছে এটো অনুমান কৰিব পাৰো। এজন শিশু বা ব্যক্তিৰ আচৰণৰ অধ্যয়ন কৰি অনুমান কৰিব পাৰো কিন্তু বৃদ্ধি আমি জুখিব পাৰো, আয়তনক আমি জুখিব পাৰো কিমান ওখ কিমান কেজি ওজন হৈছে আকৃতি কেনেকুৱা উচ্চতা কিমান এটো আমি জুখিব পাৰো। তাৰ পিছত কি হল যে বৃদ্ধি মানৱ জীৱনৰ এক সাময়িক প্ৰক্ৰিয়া, বৃদ্ধি এটা সাময়িক প্ৰক্ৰিয়া আনহাতে বিকাশ হল অবিৰতভাৱে চলা এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া যি জন্মৰ সময়ত আৰম্ভ হয়, অৰ্থাৎ জন্মৰ পৰা মাতৃগৰ্ভৰ পৰা আৰম্ভ হয় আৰু মৃত্যুৰ দিনা সমাপ্ত হ'ব। বৃদ্ধিটো কি হয় এটা নিৰ্দিষ্ট সময়লৈ থাকে
আৰম্ভ হয়, বৃদ্ধিটো এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হয়, নিৰ্দিষ্ট সময়ত সমাপ্ত হয়, কিন্তু বিকাশ মাতৃগৰ্ভৰ পৰা আৰম্ভ হৈ মৃত্যুৰ দিনাহে বিকাৰটো ইয়াৰ কি পৰিসমাপ্তি ঘটে। তাৰপিছত আমি চাওঁ আৰু বিকাশৰ কিছুমান পাৰ্থক্য বা ডিফাৰেন্স আমি ইয়াত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাই ল'ব। মই গোটেইখিনি কথা আলোচনা কৰিলে ভিডিঅ'টো বহুত ডাঙৰ হ'ব। মই মূল কথাখিনি কৈ যাম। বৃদ্ধি কি কৰে? বৃদ্ধিয়ে আকাৰ আৰু আয়তনৰ পৰিৱৰ্তন আনে। আনহাতে বিকাশে আকাৰ, আকৃতি, ওজন, উচ্চতাৰ লগতে মানসিক, শাৰীৰিক, আৱেগিক আৰু আধ্যাত্মিক সকলো ক্ৰিয়াক সামৰি লয়। এইখিনি কথা আপোনালোকে গম পালে যে বৃদ্ধিয়ে আকাৰ আৰু আয়তনৰ পৰিৱৰ্তন আনে। আনহাতে বিকাশে কি কৰে? বৃদ্ধিৰ গোটেইখিনি কথা কোৱাৰ উপৰিও কি কৰে? কৰাৰ উপৰিও শাৰীৰিক, মানসিক আৰু আৱেগিক, আধ্যাত্মিক সকলো ক্ৰিয়া কি কৰে? সামৰি লয়। বৃদ্ধিৰ আদি বা অন্ত আছে, আনহাতে বিকাশৰ আদি বা অন্ত নাই। ই মাতৃগৰ্ভৰ পৰা আৰম্ভ হয় আৰু মৃত্যুৰ দিনা সমাপ্ত হয়। বৃদ্ধি আমি পৰিমাণ কৰিব পাৰোঁ বা পৰিমাপন কৰিব পাৰোঁ বা জুখিব পাৰোঁ। ই হ'ল এটা কোৱান্টিটিভ, আনহাতে বিকাশ আমি জুখিব নোৱাৰোঁ। ই হ'ল কোৱালিটিভ, অৰ্থাৎ ইয়াক আমি কি কৰিব পাৰোঁ? মই ক'লোঁ যে ইয়াৰ আচৰণৰ অধ্যয়ন কৰি মাত্ৰ অনুমান কৰিব পাৰোঁ, ইয়াক জুখিব নোৱাৰোঁ। আপোনালোকে ইয়াত ডায়েগ্ৰাম চাইছে যে এক কথাত বৃদ্ধি বিকাশৰ কি কৰে? ভিতৰুৱা এক উপাদান। বৃদ্ধিটো কি? বিকাশৰ ভিতৰৰ এটা উপাদানহে মাত্ৰ। বৃদ্ধিয়ে কি কৰে? বিকাশৰ পৰিৱৰ্তন আনে। যেনেকুৱাকৈ আপোনালোকে এই ডায়েগ্ৰামটো চাইছে, ইয়াত চাওক, এই গোটেইখিনি কি বুলি কোৱা হয়? ডেভেলপমেণ্ট বুলি কোৱা হয়। এই গোটেইখিনিক কি কয়? ডেভেলপমেণ্ট বুলি কোৱা হয়, অৰ্থাৎ বিকাশ বুলি কোৱা হয়। আৰু বিকাশৰ যদি উপাদানবিলাক চাওঁ, এই শাৰীৰিক, মানসিক, আৱেগিক, আধ্যাত্মিক, নৈতিক গোটেই কথাখিনি এই কি কৰে? বিকাশে নিয়ন্ত্ৰণ কৰে বা বিকাশৰ অধীনত। লগতে বৃদ্ধিও বিকাশৰ এটা উপাদান। আৰু বৃদ্ধি বুলি কোৱাৰ লগে লগে ইয়াত কি থাকিব? ওজন, উচ্চতা, আয়তন, আকাৰ গোটেইখিনি কথা ইয়াত থাকিব। গতিকে বৃদ্ধিটো বিকাশৰ এটা উপাদান মাত্ৰ। বিকাশৰ পৰিধি বহুত বহল। গতিকে গম পালোঁ বৃদ্ধি এটা মাত্ৰ উপাদান বিকাশৰ। তাৰপিছত আমি চাওঁ বিকাশৰ উপাদান, এলিমেণ্টছ অফ ডেভেলপমেণ্ট। বিকাশৰ উপাদানৰ বিষয়ে কি মনস্তত্ত্ববিদ জিন পিয়াগেটে কি কৰিছিল? 4টা উপাদান দিছিল। জিন পিয়াগেটে বিকাশৰ উপাদান কেইটা দিছিল? 4টা। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। কোন 4টা দিছিল? পৰিপক্কতা অৰ্থাৎ মেচুৰিটি, পৰিপক্কতা বা সম্পূৰ্ণতা বুলি ক'ব পাৰোঁ। কেতিয়াবা পৰিপক্কতাৰ ঠাইত সম্পূৰ্ণতা দি দিব পাৰে, মেচুৰিটি। তাৰপিছত অভিজ্ঞতা, এক্সপিৰিয়েঞ্চ। তাৰপিছত সামাজিক স্থানান্তৰীকৰণ বা সামাজিক কাৰ্য, এইটো কয় ছ'চিয়েল ট্ৰান্সমিশ্যন। আৰু এটা হ'ল সমানতা, ইয়াক কয় ইকুইবিলিয়াম বা ইকুৱেলিটি। এই 4টা হ'ল জিন পিয়াগেটে দিয়া উপাদান, বিকাশৰ 4টা উপাদান। এই 4টা আপোনালোকে চালে স্কিপ কৰি আপোনালোকে ভিডিঅ'টো কি কৰিব? নোটছ বনাই ল'ব। তাৰপিছত চাওক, কোনো কিতাপত কি আছে? এই 4টা উপাদানৰ এটা উপাদান কি কৰি বৃদ্ধি বুলি দিয়া আছে, অৰ্থাৎ সমানতাৰ ঠাইত কি আছে? বৃদ্ধি দিয়া আছে। অৰ্থাৎ কোনো কিতাপত বিকাশৰ উপাদান 4টাই, কিন্তু ইয়াত সম্পূৰ্ণতা বা পৰিপক্কতাটো আছে। তাৰপিছত অভিজ্ঞতা ঠিকেই আছে, সামাজিক স্থানান্তৰীকৰণ ঠিকেই আছে, আৰু ইয়াৰ কি সমানতাৰ ঠাইত কি দিছে? বৃদ্ধি বুলি দিছে। অৰ্থাৎ দুটা আপোনালোকে জনাৰ দৰকাৰ আছে। যদি বৃদ্ধি দিয়ে, সমানতা নিদিয়ে, সমানতা থাকিলে বৃদ্ধি নাথাকে, এইটো আপোনালোকে জানি ল'ব। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ কৰি ভিডিঅ'টো কি কৰি ল'ব? ভিডিঅ'ৰ কথাখিনি আপোনালোকে নোটছ বনাই ল'ব। কাৰণ মই এনেকৈ কি নোটছবিলাক আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ যে আপোনালোকৰ কনচেপ্ট যাতে 100% ক্লিয়াৰ হয়। আৰু যদি 100% কনচেপ্ট ক্লিয়াৰ হয়, আপোনালোকে যিকোনো মক টেষ্ট হওক বা যিকোনো কুৱেশ্যন প্ৰেক্টিছ কৰিলে এনচাৰ দিব পাৰিব। আৰু যদি আপোনালোকৰ মূল কথা বা ধাৰণা বা কনচেপ্ট যদি ক্লিয়াৰ নাথাকে, হাজাৰ লাখ কুৱেশ্যন যদি আপোনালোকে মক টেষ্ট কৰি থাকে, তেতিয়াহ'লেও কি হ'ব? আপোনালোকৰ যিটো কনচেপ্ট, সেই কনচেপ্টৰ টো ক্লিয়াৰ নহ'ব আৰু ছেটিছফাই নহ'ব। গতিকে কনচেপ্টটো জনা আপোনালোকৰ খুব দৰকাৰ। তাৰপিছত চাওঁ আমি বিকাশৰ বৈশিষ্ট্য, কেৰেক্টাৰিষ্টিক অফ ডেভেলপমেণ্ট। বিকাশৰ কিছুমান বৈশিষ্ট্য আছে, যেনেকুৱাকৈ বিকাশ প্ৰধানকৈ বংশগত, অৰ্থাৎ বায়'লজিকেল হিয়াৰিডিটি, যাক কয় বায়'লজিকেল হিয়াৰিডিটি বুলি কয়, বংশগতিক। তাৰপিছত 2 নম্বৰটো হ'ল পৰিৱেশ, যাক ইনভাইৰনমেণ্ট বুলি কয়। আৰু 3 নম্বৰটো হ'ল মনস্তাত্ত্বিক, অৰ্থাৎ চাইক'লজিকেল বুলি কয়। আপোনালোকে এইটো পৰীক্ষাত আহে, প্ৰত্যেক পৰীক্ষাতে ইয়াৰ পৰা এটা কুৱেশ্যন দিব। আৰু আপোনালোকে জানি থওক যে ইয়াৰ পৰা এইখিনিৰ পৰা এটা কুৱেশ্যন আপোনালোকে পাব যে বিকাশৰ প্ৰভাৱান্বিত কৰা
মূল তিনিটা কাৰক কি এনেকৈ আহিব পাৰে বা বিকাশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা মূল কাৰক তিনিটাৰ যিকোনো ইয়াৰ অপশ্যন দি দিব তাৰে যিকোনো ইয়াৰ পৰা এটা দিব নহলে তিনিটাৰ ভিতৰত তিনিটাই দিব এটা নথকা দি দিব আপোনালোকে এইখিনি কনসেপ্ট যদি জানে এনসাৰটো দিব পাৰিব বিকাশক প্ৰদানকৈ বংশগতি পৰিবেশ আৰু মনস্তাত্ত্বিক কাৰকে প্ৰভাৱ বিস্তাৰ কৰে এটো এটা বৈশিষ্ট্য দুই নম্বৰটো হল বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত নাথাকে অৰ্থাৎ বিকাশৰ যেটো গতি স্পিড বা ৰেপিডনেস এটো সকলো সময়ত একে নাথাকে কি হয় সময় ইয়াৰ গতি কি হয় কিছু সময়ত কি হয় দ্ৰুত হয় কিছু সময়ত কি হয় মন্থৰ হয় তাৰ পিছত বিকাশৰ নিৰবিচ্ছিন্ন আৰু দীৰ্ঘমেয়াদী আৰু অবিৰত এক প্ৰক্ৰিয়া অৰ্থাৎ বিকাশক কি কৰা হয় কন্টিনিউয়াস এন্ড ডিসকন্টিনিউয়াস প্ৰসেস বুলি কোৱা হয় এই আপোনালোকৰ কনসেপ্টটো মই ক্লিয়াৰ কৰি দিম ধৰক মাতৃ গৰ্ভৰ পৰা কি হৈছে যিদিনাখনৰ পৰা বুনৰ সৃষ্টি হৈছে সিদিনাখনৰ পৰা বিকাশ আৰম্ভ হৈছে বিকাশ আৰম্ভ হৈ যিদিনাখন মানুহটো ডেথ হ'ব মৃত্যু হ'ব সিদিনাখন বিকাশ কি হ'ব সমাপ্ত হ'ব এটো মাতৃ গৰ্ভৰ পৰা আৰম্ভ হৈছে এতিয়া কন্টিনিউয়াস এন্ড ডিসকন্টিনিউয়াস মানে যে নিৰবিচ্ছিন্ন অৰ্থাৎ কোনো ঠাইত কি হ'ব ডিসকানেক্ট হৈ যাব ইয়াৰ কাৰণ কি কৈছে চাওক আমাৰ জীৱনটোক কি কৰিছে ৰুচু বা পিছত পাম আমি আমাৰ জীৱনটোক চাৰিটা ভাগত আমাৰ মানুহৰ জীৱনটোক চাৰিটা স্তৰত ভাগ কৰিছে এটা হল কালত ভাগ কৰিছে এটা হল শৈশৱ কাল এটা হল আপোনাৰ বাল্যকাল এটা হল কৈশোৰ কাল এটা হল বয়সন্ধি বা প্ৰাপ্তবয়স্ক কাল এতিয়া চাওক মানুহ জন্ম হোৱাৰ যেতিয়া জন্ম হোৱাৰ পিছৰ পৰা যেটো বিকাশ বৃদ্ধিৰ যেটো গতি হেতু লাহেলে বেছি হয় তাৰ পিছত বাল্যকালৰ আগতীয়া বাল্যকালত অলপ কমি যায় পিছতীয়া পিছৰ যেটো বাল্যকাল এটুত বাঢ়ি যায় তাৰ পিছত কৈশোৰ কালৰ প্ৰথমতে আকৌ বাঢ়ি যায় আৰু শেষত কি হয় আকৌ কমে যায় অৰ্থাৎ কোন ঠাইত কি হয় বিকাশ কি হয় বিকাশৰ যেটো গতি হেতু নিৰবিচ্ছিন্ন হয় ডিসকানেক্ট হয় আৰু কোনো ঠাইত কি হয় কন্টিনিউয়াস ভাবে গতি কৰি থাকে অৰ্থাৎ সেই কাৰণে কি কৈছে কোনো স্তৰত বিকাশৰ গতি মন্থৰ কোনো ঠাইত বিকাশৰ গতি কি হয় স্পিড হয় বা ৰেপিড হয় সেই কাৰণে ইয়াক কন্টিনিউয়াস এন্ড ডিসকন্টিনিউয়াস প্ৰসেস বুলি কোৱা হয় তাৰ পিছত কি আছে বিকাশৰ ক্ষেত্ৰত কি হয় লিংগ পাৰ্থক্য দেখিবলৈ পোৱা যায় ইয়াত লৰা আৰু ছোৱালীৰ ক্ষেত্ৰত কিছু দৈহিক আৰু মানসিক ক্ষেত্ৰত কিছু পাৰ্থক্য দেখা যায় এই ক্ষেত্ৰত ছোৱালী লৰাতকৈ 2 বছৰ আগবাঢ়ি থাকে অৰ্থাৎ বিকাশৰ ক্ষেত্ৰত ছোৱালীবিলাক 2 বছৰ আগবাঢ়ি থাকে লৰাৰ তুলনাত ইয়াত লিংগ পাৰ্থক্য থাকে মনত ৰাখিব লিংগ পাৰ্থক্য থাকে তাৰ পিছত কি হয় দৈহিক বুলি কোৱাৰ লগে বৃদ্ধিৰ কথা কৈছে ইয়াত দৈহিক মানসিক আবেগিক আৰু সামাজিক দিশত হোৱা পৰিৱৰ্তনৰ এক সমন্বয় সাধন কৰি বিকাশ সংঘটিত হয় এইকেইটা হল বিকাশৰ বৈশিষ্ট্য আপোনালোকে ভিডিওটো স্কিপ কৰি গোটেইখিনি কথা চাই ল'ব বৈশিষ্ট্য যিখিনি আছে চাই ল'ব তাৰ পিছত চাও বিকাশৰ বিভিন্ন স্তৰ আৰু বৈশিষ্ট্যসমূহ characteristics of different stage and development ইয়াৰ বিকাশৰ স্তৰ বিষয়ে আলোচনা কৰিম যে বিকাশৰ স্তৰ বুলি ক'লে আমাৰ বিভিন্ন চিন্তাবিদ বা মনোবিদ সকলে কি কৰিছে বিকাশক আমাৰ জীৱনটোক চাৰিটা ভাগত ভাগ কৰিছে অৰ্থাৎ চাৰিটা স্তৰত ভাগ কৰিছে যাক কয় এটা শৈশৱ কাল এটা বাল্যকাল আৰু এটা কৈশোৰ কাল আৰু এটা কয় প্ৰাপ্তবয়স্ক কাল এই চাৰিটা ভাগত মূল ভাগ এই চাৰিটা কিন্তু কি কৰিছে যে কিছু সংখ্যক কি মনোবিদ বা শিক্ষাবিদে কি কৰিছে ইয়াৰ স্তৰ বিলাকৰ ভিতৰত কিছুমান মতভেদ বা কিছু সমালোচনাও কৰিছে কিন্তু ইয়াৰ ভিতৰত তিনিজন ব্যক্তি কি কৰিছে বিকাশৰ ওপৰত মেইনলি কি কৰিছে কথা কৈছিলে বা বিকাশক মানুহৰ কি জীৱনটোক কি কৰিছে চাৰিটা স্তৰত ভাগ কৰিছিল সেই স্তৰকেইটাৰ প্ৰথমটো ভাগ কৰিছিল ৰুছিয়ান ডিভিজন বুলি কয় ৰুছৰ যেটো বিভাজন ৰুছৱে কি কৰিছিল চাৰিটা ভাগত ভাগ কৰিছিল আৰু ৰুছ আছিল ফ্ৰেঞ্চ ফৰাচী অৰ্থাৎ ফৰাচী দাৰ্শনিক তেওঁ এটা গ্ৰন্থ লিখিছিল কিতাপটোৰ নাম আছিল এমিল সেই এমিল নামৰ গ্ৰন্থখনত পোনপ্ৰথমবাৰ তেওঁ আছিল ফাৰ্ষ্ট পাৰসন যে মানুহৰ জীৱনটোক যে বিভিন্ন স্তৰত ভাগ কৰা তেওঁ আছিল প্ৰথম ব্যক্তি যে চাৰিটা ভাগত ভাগ কৰিছিল আৰু তেওঁ এমিল নামৰ গ্ৰন্থ কি কৰিছিল মানুহৰ জীৱনটোক চাৰিটা ভাগত প্ৰথম ভাগ কৰিছিল আৰু তেওঁ আছিল কি ফ্ৰেঞ্চ দাৰ্শনিক তেওঁ কি কৰিছিল যে তেওঁৰ স্তৰসমূহৰ বিষয়ে এনেকৈ কৈছিল চাওক আপোনালোকে চাওক
গোটেই কথাখিনি ভিডিঅ'টো স্কিপ কৰি নোটছ বনাই ল'ব চাওক। তাৰপিছত তেওঁৰ কি কৰিছিল প্ৰথম স্তৰ, তেওঁৰ প্ৰথম স্তৰটো আছিল শৈশৱকাল, আৰু শৈশৱকালৰ তেওঁ এটা সময় সীমা বান্ধি দিছিল জন্মৰ পৰা 5 বছৰলৈ, অৰ্থাৎ জন্মৰ পৰা 5 বছৰলৈ এইটো শৈশৱকাল। তাৰপিছত বাল্যকাল, 5 বছৰৰ পৰা 12 বছৰলৈ তোৰ মতে তোৰ বাল্যকাল। তাৰপিছত প্ৰাক কৈশোৰকাল, এইটো 12 বছৰৰ পৰা 15 বছৰলৈ তেওঁ ভাগ কৰি দিছিল। শেহতীয়া কৈশোৰকাল, এইটো 15 বছৰৰ পৰা 20 বছৰলৈ। তাৰপিছত আৰু এজন ব্যক্তি আছিল আৰ্নেষ্ট জোন্স বুলি, তেওঁৰ নাম আছিল আৰ্নেষ্ট জোন্স। সেই আৰ্নেষ্ট জোন্সে কি কৰিছিল, মানুহৰ জীৱনটোক তেখেতেও 4টা ভাগত ভাগ কৰিছিল, আৰু তেওঁৰ ভাগবিলাক কি কৰিছিল ৰুছৰ লগত ৰিলেট আছিলে। তেওঁ কি কৰিছিল অলপ চেঞ্জ কৰিছিল নামত, কি কৰিছিল শৈশৱকাল, যিটো শৈশৱকাল এইটো জন্মৰ পৰা 5 বছৰলৈ এইটো একে ৰাখিছে। তাৰপিছত শেহতীয়া বাল্যকাল, ইয়াত ৰুছুৱে দিছিল বাল্যকাল ছেকেণ্ডটো হেৰিত, ইয়াত দিছিলে আৰ্নেষ্ট জোন্সে শেহতীয়া বাল্যকাল বুলি দিছিলে, এইটো 5 বছৰৰ পৰা 12 বছৰলৈ, সময়টোতো ঠিকে ৰাখিছে। তাৰপিছত কৈশোৰকাল, ইয়াত ৰুছুৱে কৰিছিল প্ৰাক কৈশোৰকাল, এখেতে কৰিছে কৈশোৰকাল, এইটো 12 বছৰৰ পৰা 18 বছৰলৈ। তাৰপিছত বয়স প্ৰাপ্তিকাল, 18 বছৰৰ পিছত তেওঁ দিছিলে বয়ঃপ্ৰাপ্তিকালটোক শেহতীয়া কৈশোৰকাল। আপোনালোকে কি কৰিব লাগে, এই বস্তুবিলাক অলপ চাব লাগিব, কাৰণ কিছুমান অপশ্যনত দিয়ে তলৰ কোনটো আৰ্নেষ্ট জোন্সৰ মতে বিভাজন নহয় বা ৰুছুৰ মতে কোনটো বিভাজন নহয়। ইয়াৰে এইকেইটা কথা যদি আপোনালোকে মনত নাৰাখে অলপ অসুবিধা হ'ব। ধৰি লওক এই প্ৰথম তিনিটা অপশ্যন দিছে, তাৰ ভিতৰত আৰু এটা অপশ্যন দি দিছে, এই বয়ঃপ্ৰাপ্তিকালটো ইয়াত দি দিছে, ইয়াত 4টা অপশ্যনত দি দিব, তাৰে কৈ দিব যা কোনটো ৰুছুৰ বিভাজন নহয়। আপোনালোকে যদি এই গোটেই কথাখিনি নাজানে তেতিয়াহ'লে উত্তৰটো দিব নোৱাৰিব। তাৰপিছত আমাৰ আৰু এজন কি আছিল শিক্ষাবিদ বা মনোবিদ আছিল, তেখেত আছিল ৰায়বাৰ্ণে কি কৰিছিল 6টা ভাগত ভাগ কৰিছিল, আৰু তেওঁৰ ভাগবিলাক কি আছিল অতি সূক্ষ্ম আছিল। তেওঁ কি কৰিছিল শৈশৱকাল জন্মৰ পৰা 2.5 বছৰ বা 3 বছৰলৈ, আগতীয়া বাল্যকাল 3 বছৰৰ পৰা 6 বা 7 বছৰলৈ, অৱস্থান প্ৰাপ্তি বা পৰিৱৰ্তনসূচক কাল যাক ট্ৰানজিশ্যনেল পিৰিয়ড বুলি কয়, এইটো 6 বা 7 বছৰৰ পৰা 8 বছৰলৈ, আৰু এইটো স্তৰত কি কৰিছিল তেওঁ কৈছিল দৈহিক বিকাশৰ পৰ্যায় বুলি কৈছিল। তাৰপিছত শেহতীয়া বাল্যকাল 8ৰ পৰা 12 বছৰলৈ, এইটো পৰ্যায়ক তেওঁ মানসিক বিকাশৰ পৰ্যায় বুলি কৈছিল। আগতীয়া কৈশোৰকাল, এইটো 12 বছৰৰ পৰা 14 বছৰলৈ, ইয়াক দৈহিক বিকাশৰ পৰ্যায় বুলি কৈছিল। শেহতীয়া কৈশোৰকাল 14ৰ পৰা 18 বছৰলৈ, ইয়াক মানসিক বিকাশৰ পৰ্যায় বুলি কৈছিল। এনেকৈ তিনিজন ব্যক্তিয়ে কি কৰিছিল মানুহৰ জীৱনটোক বিভিন্ন স্তৰত ভাগ কৰিছিল। তাৰে আৰ্নেষ্ট জোন্স আৰু ৰুছুৱে 4টা ভাগত ভাগ কৰিছিল, কিন্তু ৰায়বাৰ্ণে 6টা ভাগত ভাগ কৰিছিল। কুৱেশ্যন আহে আপোনালোকৰ ৰায়বাৰ্ণৰ কেইটা ভাগত ভাগ কৰিছিল, 6টা 4টা এনেকৈ দিয়ে। আৰু ৰায়বাৰ্ণৰ ভাগবিলাক আপোনালোকে চাব, প্ৰত্যেকজন ব্যক্তিৰ ভাগবিলাক চাব, তলত এনেকৈ কুৱেশ্যন দি দিয়ে তলৰ কোনটো ৰায়বাৰ্ণৰ শ্ৰেণী বিভাজন নহয়। ধৰি লোৱা হওক ৰুছুৰ 3টা ইয়াত দি দিছে, ইয়াত ইয়াৰ পৰা 3টা দি দিব, ৰুছুৰ এটা ভাগ ইয়াত দি দিব, সেইটো আপোনালোকে আইডেণ্টিফাই কৰিব লাগিব। সেইকাৰণে তিনিজন ব্যক্তিৰ ভাগবিলাক আপোনালোকে ভালকৈ চাব লাগিব। তাৰপিছত চাওক ইয়াত দিয়া আছে যিয়ে নহওক 4টা কি আছে স্তৰ, যদিও তিনিওজনে বিভিন্ন স্তৰত ভাগ কৰিছিল, কিন্তু আমি সাৰ্বজনীন বা ইউনিভাৰ্চেলি কি কৰিছোঁ বিকাশক 4টা স্তৰতহে আমি কি কৰোঁ ষ্টাডি কৰোঁ, বা আমি সকলোৱে মানি লৈছে কি সৰ্বসন্মতিক্ৰমে মানুহৰ জীৱনটোক 4টা ভাগত ভাগ কৰিছে, সেইকেইটা শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ককাল। এতিয়া আমি শৈশৱকালৰ বিষয়ে আলোচনা কৰিম। শৈশৱকালৰ বৈশিষ্ট্য, শৈশৱকালৰ কিছুমান বৈশিষ্ট্য আছে। কেৰেক্টাৰিষ্টিক অফ ফিজিকেল ডেভেলপমেণ্ট এট ইনফেঞ্চি, যে অৰ্থাৎ কি কয় শৈশৱকালৰ কিছুমান বৈশিষ্ট্য আছে, এই বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিম। শৈশৱকালৰ বৈশিষ্ট্য প্ৰথমটো কি আছে যে ই মানৱ জীৱনৰ প্ৰথম স্তৰ হয়, ই জন্মৰ পৰা 5 বছৰলৈ, ই মানৱ জীৱনৰ বিকাশৰ ভেটিস্বৰূপ হয়। আমাৰ যিটো মানৱ জীৱনৰ বিকাশ, সেই বিকাশৰ ভেটিস্বৰূপ বুলি কোৱা হয় শৈশৱকালক। এইটো এটা কি বৰ ইম্পৰ্টেণ্ট পইণ্ট। তাৰপিছত এটা পইণ্ট চাওক, দ্ৰুত দৈহিক বিকাশ, অৰ্থাৎ শৈশৱকালত শিশুবিলাক কি হয় দ্ৰুতভাৱে বিকাশ হয়, দ্ৰুতভাৱে তেওঁলোকৰ দৈহিক বিকাশ হয়, অৰ্থাৎ জন্মৰ সময়ত হোৱা ওজন প্ৰথম 5 মাহত 2 গুণ হয়, এবছৰত 3 গুণ হয়। ইয়াত এটা এক্সাম্পল দিছোঁ, ডেলিভাৰী টাইম যদি এজন শিশু 3 কেজি হয়,
5 মাহ পিছত কি হ'ব তাৰ ডাবল হ'ব অৰ্থাৎ 3 কেজি পূৰণ 2 অৰ্থাৎ 6 কেজি হৈ যাব 1 বছৰ পিছত কি হ'ব তাৰ 3 গুণ হ'ব অৰ্থাৎ প্ৰথম অৱস্থাত ডেলিভাৰী টাইমত যদি 3 কেজি হয় এবছৰত 3 গুণ হ'লে কি হ'ব 9 কেজি হ'ব আৰু এটোত আৰু এটা বৈশিষ্ট্য কি ই উচ্চতা বাঢ়ে এই শৈশৱকালত উচ্চতা অতি কি হয় তাড়াতাড়ি বা খৰকটীয়াকৈ বাঢ়ে 1 বছৰ পিছত দুপাৰে দাঁত গজে মাতৃগৰ্ভত থকা সময়ত অংগ সঞ্চালন কৰিব পাৰে অৰ্থাৎ মাতৃগৰ্ভত যেতিয়া থাকে শিশু এটি তেতিয়াই কি অংগ সঞ্চালন কৰিব পাৰে তাৰ পিছত 9 মাহ 10 দিন অৰ্থাৎ 280 দিন মাতৃগৰ্ভত থকা অৱস্থাত হাত ভৰি স্নায়ু ধমনী মগজু আদি গঠিত হয় অৰ্থাৎ মাতৃগৰ্ভত থকা সময়তেই শিশুৰ হাত ভৰি স্নায়ু ধমনী মগজু সকলোখিনি কি হয় সকলোবিলাক কি হয় পুৰা পূৰ্ণাংগ হয় আৰু আপোনালোকে মনত ৰাখিব কুৱেশ্যন আহে যে শিশু এটিৰ জন্ম কিমান দিন পিছত হয় যে 280 দিন মাতৃগৰ্ভত থকাৰ পিছত কি হয় তেওঁৰ জন্ম হয় তাৰ পিছত কি হয় যে জন্মৰ পিছত অংগ সঞ্চালনৰ বৃদ্ধি হ'বলৈ ধৰে তাৰ পিছত প্ৰথম অৱস্থাত শিশুৰ অংগ সঞ্চালন নিয়ন্ত্ৰণ বা সমন্বয় কি কৰিব নোৱাৰে তেওঁলোকৰ অংগ সঞ্চালনৰ যেটো ক্ষমতা হেতু কি হয় কন্ট্ৰোল কৰিব নোৱাৰে কিন্তু ক্ৰমাগতভাৱে হোৱা দৈহিক বিকাৰৰ ফলত কি হয় এইবিলাক কি হয় নিয়ন্ত্ৰণ কৰিব পৰা হয় জন্মৰ প্ৰথম অৱস্থাত জন্মৰ পিছত যিবিলাক অংগ সঞ্চালন কৰে সেই অংগ সঞ্চালন কন্ট্ৰোল কৰিব নোৱাৰে বা সমন্বয় বা কোঅৰ্ডিনেট কৰিব নোৱাৰে কিন্তু লাহে লাহে কি কৰে সেইবিলাক এডজাস্ট হৈ যায় তাৰ পিছত চাও 3 বছৰ বয়সত কি হয় শিশুৱে 3 বছৰ যেতিয়া শিশু এটাৰ 3 বছৰ বয়স হয় তেতিয়া তেওঁ কি কৰে উবৰি খোৱা বগুৱা আঁঠু কৰা থিয় হোৱা খোজ কৰা দৌৰা আদি সঞ্চালনমূলক কামসমূহ কৰিব পাৰে 3 বছৰ যেতিয়া হয় এই কামবিলাক কৰিব পাৰে তাৰ পিছত আৰু এটা বৈশিষ্ট্য হ'ল পৰনিৰ্ভৰশীলতা অৰ্থাৎ শৈশৱকালৰ এটা নেক্সট বৈশিষ্ট্য কি যে পৰনিৰ্ভৰশীলতা অৰ্থাৎ এই শিশুসকল যেতিয়া জন্ম হয় জন্মৰ পিছত তেওঁলোকে পৰনিৰ্ভৰশীল অৰ্থাৎ ডিপেন্ডেন্স হৈ থাকে কাৰ ওপৰত মাক দেউতাকৰ ওপৰত কিহৰ কাৰণে খোৱা লোৱা পিন্ধা এইবিলাকৰ কাৰণে কি হয় মাক দেউতাকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে অৰ্থাৎ সেই সময়ত তেওঁলোকে ফিজিক্যাল টাচ কাৰ মাকৰ সান্নিধ্যৰ প্ৰয়োজন হয় সেই সময়ত মাকে তেওঁলোকক কি কৰিব লাগে ভালকৈ চোৱা চিতা কৰিব লাগে আৰু তেওঁলোকৰ যি দৈহিক প্ৰয়োজন সেইবিলাক পূৰণ কৰি দিব লাগে তাৰ পিছত আৰু এটা বৈশিষ্ট্য হ'ল শৈশৱকালৰ হেতু হ'ল ক্ৰিয়া প্ৰৱণতা অৰ্থাৎ শৈশৱকালত শিশুসকল কি হয় ক্ৰিয়া প্ৰৱণ হয় খেলৰ প্ৰতি তেওঁলোকৰ ধাউতি থাকে খেল খেলি ভাল পায় আৰু কি কৰে এই সময়ত শিশুৱে কি কৰে দৌৰা জুপিয়া পুতলা খেলা আদি খেলাবোৰ খেলে তাৰ পিছত কি কৰে এই খেলাৰ জৰিয়তে কি হয় শিশুসকলৰ শাৰীৰিক মানসিকভাৱে তেওঁলোকৰ শাৰীৰিক আৰু মানসিকভাৱে তেওঁলোকৰ উৎকৰ্ষ সাধন হয় আৰু তেওঁলোকে কি কৰে বন্ধুত্ব গঢ়ি তোলে আৰু লাহে লাহে সামাজিক হ'বলৈ ধৰে অৰ্থাৎ ক্ৰিয়া প্ৰৱণতা হ'ল শৈশৱকালৰ এটা প্ৰধান ভাল এটা বৈশিষ্ট্য এই সময়ত কি হয় সিহঁতে খেলি ভাল পায় বাহিৰা জগতৰ লগত চিনাকি হ'বলৈ ধৰে বন্ধুত্বসুলভ কি হয় বন্ধুত্ব গঢ়ি তোলে বা সামাজিক হ'বলৈ ধৰে তাৰ পিছত আছে ভাষাৰ বিকাশ অৰ্থাৎ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট কি হয় যে জন্মৰ পিছত লাহে লাহে শিশুসকলে কি কৰে তেওঁলোকে মাক দেউতাকক অনুকৰণ কৰিবলৈ ধৰে বা পৰিয়ালৰ অন্যান্য মানুহক অনুকৰণ কৰিবলৈ ধৰে তেওঁলোকে কেনেকৈ কথা কয় কেনেকৈ আচৰণ কৰে সেইবিলাক তেওঁলোকে অনুকৰণ কৰে অৰ্থাৎ শিশুসকল অনুকৰণ প্ৰিয় জন্মৰ 6 মাহ পিছৰ পৰা শিশুক কিছু অস্পষ্ট ধ্বনি স্বৰধ্বনি অৰ্থাৎ ভাৱেল সাউন্ড উচ্চাৰণ কৰিব পাৰে জন্মৰ 6 মাহৰ পিছত কিছুমান স্বৰধ্বনি উচ্চাৰণ কৰিব পাৰে 1 বছৰ পিছৰ পৰা দুই এটা শব্দ ক'ব পাৰে পিছত লাহে লাহে কি হয় বাক্য প্ৰয়োগ কৰিব পৰা হয় 5 বছৰ বয়সত শিশুৱে কি কৰে কথিত ভাষা আয়ত্ত কৰিব পৰা হয় তাৰ পিছত কি কৰে সাধাৰণতে শিশুৱে জন্মৰ পিছত মাক দেউতাক পৰিয়ালৰ অন্য সদস্য আৰু আত্মীয় স্বজনৰ পৰা কি কৰে এই কথিত ভাষাটো আয়ত্ত কৰে তাৰ পিছৰ বৈশিষ্ট্য হ'ল সংবেদনাত্মক বিকাশ অৰ্থাৎ সেন্সৰি ডেভেলপমেন্ট শিশুৰ সংবেদনাত্মক বিকাশ হ'ল শৈশৱকালৰ এটা বৈশিষ্ট্য কি কৈছে যে নৱজাত শিশুৱে দৈহিক পৰিৱেশৰ প্ৰতি উপযুক্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নোৱাৰে প্ৰথম অৱস্থাত প্ৰকাশ কৰিব নোৱাৰে অৱশ্য 1 মাহ বা 1.5 মাহৰ ভিতৰত শিশুৱে পৰিৱেশৰ প্ৰতি অৰ্থপূৰ্ণ সঁহাৰি জনাব পাৰে কাৰণ তেতিয়া শিশুৱে সংবেদন অনুভূতিৰ বিকাশ লাভ কৰে আৰু শিশুৱে দৃষ্টি শ্ৰৱণ আৰু স্পৰ্শ অনুভূতিৰ যোগেদি পৰিৱেশৰ পৰা জ্ঞান আয়ত্ত কৰিব পাৰে চাওক প্ৰথম অৱস্থাত সিহঁতে কি কৰে যে একো কৰিব নোৱাৰে তেওঁলোকে পৰিৱেশৰ প্ৰতি কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিব নোৱাৰে কিন্তু যেতিয়া তেওঁলোকৰ বয়স 1 মাহ বা 1.5 মাহ হয় তেতিয়া তেওঁলোকে কি কৰে তেওঁলোকৰ কি হয়
দৈহিক যেতিয়া বিকাশ হ'বলৈ ধৰে লাহে লাহে তেতিয়া সিহঁতে কি কৰে দৃষ্টি শ্ৰৱণ আৰু স্পৰ্শৰ দ্বাৰা কি কৰে জ্ঞান আয়ত্ত কৰিবলৈ ধৰে ইয়াৰ এইটো বৈশিষ্ট্যৰ পৰা কুৱেশ্যন আহে কি কৰে যে শিশুৰ কি কৰে জন্মৰ পৰা 2 সপ্তাহলৈ শিশুৱে কি কৰে প্ৰতিবৰ্ত ক্ৰিয়া কৰিব পাৰে অৰ্থাৎ কুৱেশ্যন আহে শিশুৱে প্ৰতিবৰ্ত ক্ৰিয়াসমূহ কৰিব পাৰে জন্মৰ পৰা 2 মাহলৈ জন্মৰ পৰা 5 মাহলৈ জন্মৰ পৰা 1 সপ্তাহলৈ জন্মৰ পৰা 2 সপ্তাহলৈ এনেকৈ দিয়ে আপোনালোকে অপশ্যনত দিব যে জন্মৰ পৰা 2 সপ্তাহলৈ শিশুৱে প্ৰতিবৰ্ত ক্ৰিয়াসমূহ কৰিব পাৰে তাৰ পিছত কুৱেশ্যনত দিয়ে এইটো বৈশিষ্ট্যৰ পৰা যে জন্মৰ পৰা সদ্যজাত শিশু বুলি ধৰা হয় জন্মৰ পৰা 2 মাহলৈ জন্মৰ পৰা 5 মাহলৈ জন্মৰ পৰা 2 সপ্তাহলৈ এইটো উত্তৰটো হ'ব জন্মৰ পৰা 2 মাহলৈ কি কৰে যি শিশু তাক সদ্যজাত শিশু বুলি কোৱা হয় আমাৰ তাৰ পিছৰ বৈশিষ্ট্য হ'ল কৌতূহল পৰায়ণ অৰ্থাৎ শিশুসকল কি হয় শৈশৱকালত কৌতূহল পৰায়ণ হয় অৰ্থাৎ তেওঁলোকৰ কিউৰিচিটি বৃদ্ধি হয় তাৰমানে তেওঁলোকে বাহিৰা জগতখনৰ প্ৰতি জানিবলৈ তেওঁলোকৰ আগ্ৰহ বৃদ্ধি হয় তেওঁলোকে বাস্তৱ জগতখন জানিবলৈ বা আৱিষ্কাৰ কৰিবলৈ আগ্ৰহী হয় যাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশ্ন ডাঙৰক প্ৰশ্ন সোধে প্ৰশ্ন কৰি কি কৰে বিধিবিষ্ট কৰে আৰু যাৰ কাৰণে এই শৈশৱকালক প্ৰশ্ন সোধাৰ কাল বুলি কোৱা হয় আৰু সেই সময়ত কি কৰে তেওঁলোকে যুক্তি অযুক্তিকৰ কিছু প্ৰশ্ন সোধে কাৰণ তেওঁলোকৰ কি কৰে তেতিয়া তেওঁলোকৰ শুদ্ধ অশুদ্ধ বা যুক্তি অযুক্তিকৰ কথাৰ তাৰমানে হেৰি নাথাকে তাৰমানে জ্ঞান নাথাকে কাৰণে তেওঁলোকে যুক্তি অযুক্তিকৰ কিছুমান প্ৰশ্ন সুধি দিয়ে আৰু আচলতে এই যুক্তি অযুক্তিকৰ যিবিলাক প্ৰশ্ন সোধে বা প্ৰশ্ন সুধি মানুহক ব্যতিব্যস্ত কৰে তাৰ কাৰণে মানুহবিলাক কি কৰিব লাগে তেওঁলোকক ইগনোৰ কৰিব নালাগে তেওঁলোকক কি কৰিব লাগে যথাযথ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব লাগে আৰু এনেকৈ কৰিলে কি হয় শিশুসকলৰ মানসিক আৰু কি হয় বৌদ্ধিক বিকাশ হয় তাৰপিছত আৰু এটা বৈশিষ্ট্য কল্পনা প্ৰৱণতা অৰ্থাৎ শিশুসকলৰ ইমাজিনেশ্যনটো বৃদ্ধি হয় এই সময়ত শিশুসকল কি কল্পনা প্ৰিয় হয় অৰ্থাৎ তেওঁলোকে বিভিন্ন ধৰণৰ কল্পনা কৰে যেনেকৈ মই যদি আকাশত চুব পাৰিলোহেঁতেন মই যদি চৰাই হ'লোহেঁতেন মই যদি প্ৰধানমন্ত্ৰী হ'লোহেঁতেন এনেকুৱা ধৰণৰ কল্পনাবিলাক শিশুসকলৰ মাজত দেখা যায় শৈশৱকালত আৰু বেছি কল্পনা কি কৰে সিহঁতক ক্ষতি কৰিব পাৰে আৰু তাৰ কাৰণে কি কৰিব লাগে অভিভাৱকসকল অলপ সচেতন থাকিব লাগে তাৰপিছত চাওঁ তো অনুকৰণ প্ৰিয়তা অৰ্থাৎ ইমিটেটিভনেছ অৰ্থাৎ অনুকৰণ শিশুসকল কি হয় অনুকৰণ প্ৰিয় হয় অৰ্থাৎ জন্মৰ পিছত তেওঁলোকে আনক অনুকৰণ কৰে আনক নকল কৰে আনে কেনেকৈ কথা কৈছে আনে কেনে খাইছে কেনেকৈ পিন্ধিছে কেনেকৈ দৌৰিছে এইবিলাক কথা তেওঁলোকে কি কৰে পৰ্যবেক্ষণ কৰে আৰু আনক নকল কৰে আৰু তেতিয়া কি কৰে সেইকাৰণে শিশুসকলৰ মাক দেউতাক বা অভিভাৱকসকল অধিক সচেতন হ'ব লাগে তেওঁলোকৰ আগত ভাল আচৰণ কৰিব লাগে ভালকৈ কথা ক'ব লাগে এইবিলাক কৰিব লাগে কাৰণ শিশুৱে সৰু সময়ত অৰ্থাৎ শৈশৱকালত যিটো দেখে সেইটোৱে শিকে গতিকে অনুকৰণ প্ৰিয়তা হ'ল শৈশৱকালৰ এটা বৈশিষ্ট্য আৰু এটা শৈশৱকালৰ বৈশিষ্ট্য হ'ল সৰ্বপ্ৰাণবাদিতা অৰ্থাৎ এনিমিজম তাৰমানে শিশুসকলে এই সময়ত সকলো বস্তুৰ ভিতৰতে প্ৰাণ থাকে বুলি তেওঁলোকে ভাবে তেওঁলোকে সজীৱ বস্তুৰ দৰে নিৰ্জীৱ বস্তুটোৰ প্ৰাণ থাকে বুলি ভাবে আৰু সেইকাৰণে তেওঁলোকে কি কৰে যদি মাটিত তেওঁলোকে যদি কিবা কাৰণত উভতি খায় বা বাগৰি পৰি যোৱাৰ পিছত তেওঁলোকে কান্দা আৰম্ভ কৰে আৰু মাটিক জগৰীয়া কৰি তোলে যে মাটিয়ে তেওঁক দুখ দিছে আৰু যদি কোনোবাই তাৰ প্ৰত্যুত্তৰত মাটিক কি কৰে প্ৰহাৰ কৰে তেতিয়া তেওঁ শান্তি লাভ কৰে আৰু সন্তোষ লাভ কৰে কাৰণ তেওঁ ভাবে যে মাটি তেওঁ প্ৰতিশোধ লৈছে মাটিৰ ওপৰত এনেকুৱা ধৰণৰ ভাবে তাৰপিছত আমি চাওঁ তাৰপিছত আৰু এটা বৈশিষ্ট্য হ'ল প্ৰবৃত্তিমূলক অৰ্থাৎ ইনষ্টিংক্টিভ টেণ্ডেঞ্চি অৰ্থাৎ এই সময়ত শিশুসকল প্ৰবৃত্তিমূলক হয় তেওঁলোকৰ আচৰণ প্ৰবৃত্তিমূলক হয় এই সময়ত তেওঁলোকৰ যিটো দৈহিক প্ৰয়োজন যদি দৈহিক প্ৰয়োজন পূৰণ হয় তেওঁলোকে আনন্দ লাভ কৰে আৰু যদি দৈহিক প্ৰয়োজনবোৰ পূৰণ কৰিব নোৱাৰে বা ব্যৰ্থ হয় তেওঁলোকে কি কৰে দুখ প্ৰয়োগ কৰে অৰ্থাৎ তেওঁলোকে কি কৰে তেওঁলোকৰ যি আৱেগ অনুভূতি এইটো অতি খন্তেকীয়া থাকে সিহঁতৰ দৈহিক পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে সুখ দুখৰো যি অনুভূতি সেইটো অতি ক্ষীপ্ৰভাৱে পৰিৱৰ্তন হয় অৰ্থাৎ তেওঁলোকৰ যি দৈহিক যি পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকৰ সকলো দুখ সুখৰো কি পৰিৱৰ্তন হয় অৰ্থাৎ তেওঁলোকৰ যিটো আৱেগ অনুভূতি খন্তেকীয়া থাকে তেওঁলোকে দৈহিক কাৰ্যবোৰ যদি দৈহিক প্ৰয়োজনবোৰ পূৰণ কৰিব পাৰে আনন্দ লাভ কৰে আৰু যদি দৈহিক প্ৰয়োজনবোৰ পূৰণ কৰিব নোৱাৰে তেতিয়াহ'লে ব্যৰ্থ হয় যদি হয় তেতিয়া তেওঁলোকে নিৰানন্দ বা দুখ প্ৰকাশ কৰে
গতিকে তেওঁলোক প্ৰবৃত্তিমূলক হয়। তাৰপিছত আৰু এটা বৈশিষ্ট্য হ'ল আত্মকাম প্ৰৱণতা অৰ্থাৎ নাৰ্চিছিজম অৰ্থাৎ এই সময়ত কি হয় শিশুসকলৰ বোলে যৌন চেতনা থাকে। আত্মকাম মানে যৌন চেতনা থকা বুজায় যে এজন মনোবিদ আছিল কি তেওঁৰ নাম আছিল ফ্ৰয়েডে কি কৈছিল যে তেওঁলোকে কি কৰে তেওঁলোকৰ যৌন চেতনা থকাৰ বাবে তেওঁলোকে কি কৰে যে নিজ হাত ভৰি আঙুলি মুখত ভৰাই দিয়ে আৰু তেনেকুৱা ধৰণৰ বস্তুবিলাক মুখলৈ নি তেওঁলোকে যৌন তৃপ্তি লাভ কৰে বা পেচাব কৰি তেওঁলোকে যৌন তৃপ্তি লাভ কৰে। ফ্ৰয়েডৰ মতে শিশুৰ যৌন অনুভূতিৰ উপায় তিনিটা আছিলে। এটা হ'ল মুখ সম্বন্ধীয় অৰ্থাৎ অৰেল, এটা মলদ্বাৰ সম্বন্ধীয় এনাল আৰু এটা আছিল অনুভূতি সম্বন্ধীয় অৰ্থাৎ স্কিন সেন্সেশ্যন বুলি কৈছে। অৰ্থাৎ শিশুসকলৰ কি হয় আত্মকাম প্ৰৱণতা অৰ্থাৎ তেওঁলোকৰ যৌন চেতনা থাকে বুলি শৈশৱকালত শিশুসকলৰ এইটো ফ্ৰয়েডে কৈছিল। কথাটো বহুত গুৰুত্বপূৰ্ণ, আপোনালোক মনত ৰাখিব। আৰু কুৱেশ্যনটো এইখিনিৰ পৰা আহে, মুখ সম্বন্ধীয় মলদ্বাৰ সম্বন্ধীয় আৰু অনুভূতি সম্বন্ধীয়, ইয়াৰ পৰা কুৱেশ্যনটো আহে। তাৰপিছত চাওঁ এটা বৈশিষ্ট্য হ'ল আত্মকেন্দ্ৰিক অৰ্থাৎ শিশুসকল ইগোচেন্ট্ৰিক হয়। সেই সময়ত শৈশৱকালত তেওঁলোকে কি কৰে আত্মকেন্দ্ৰিক হোৱাৰ বাবে তেওঁলোকৰ যিটো নিজ স্বাৰ্থ প্ৰয়োজন পূৰণত তেওঁলোকে সৰ্বাধিক গুৰুত্ব দিয়ে। নিজৰ বস্তু আনক দিবলৈ তেওঁলোকে দ্বিধাবোধ কৰে, আনক দিব নোখোজে বা নিজৰ বস্তু ত্যাগ কৰিব নোখোজে। সেইকাৰণে দেখা যায় যে এটা ঘৰত ভাই ভনীৰ মাজত কি হয় বস্তু লৈ কাজিয়া টানা হাচৰা হয়, কাজিয়া হয়, মাৰপিট হয়, নিজৰ বস্তু বেলেগক দিবলৈ তেওঁলোকে নিবিচাৰে। সেইকাৰণে তেওঁলোকক আত্মকেন্দ্ৰিক বুলি কোৱা হয়। তাৰপিছত বহুত এটা ইম্পৰ্টেণ্ট কথা পইণ্টছ যে শিশুৰ দেহ মানসিক প্ৰয়োজন অৰ্থাৎ সাইকোফিজিকেল নিড অফ দ্য ইনফেণ্টছ অৰ্থাৎ শিশুসকলৰ কিছু প্ৰয়োজন লাগে। শিশু অৰ্থাৎ শৈশৱকালত শিশুৰ কিছুমান প্ৰয়োজনৰ দৰকাৰ আছে, তেওঁলোকৰ কিছুমান নিডছৰ দৰকাৰ আছে আৰু সেই নিডছৰ পৰা বা প্ৰয়োজনৰ পৰা শিশুসকলক বঞ্চিত কৰিব নালাগে। আৰু যদি সেইবিলাকৰ পৰা বঞ্চিত কৰা হয় শিশুসকল খঙাল হ'ব পাৰে, অপৰাধী হ'ব পাৰে বা তেওঁলোকে হীনমান্যতাত ভুগিব পাৰে বা তেওঁলোকৰ শাৰীৰিক মানসিক বিকাশত বাধা আহিব পাৰে। সেইকাৰণে কিছুমান প্ৰয়োজনৰ কথা কৈছে বিভিন্ন শিক্ষাবিদ বা মনোবিদসকলে। আৰু সেই প্ৰয়োজনৰ প্ৰথমটো প্ৰয়োজন হ'ল দৈহিক আদৰ যত্নৰ প্ৰয়োজন অৰ্থাৎ শিশুসকলক কি কৰিব লাগে দৈহিকভাৱে আদৰ বা যত্ন কৰিব লাগে, নিড অফ ফিজিকেল কেয়াৰ বুলি কৈছে। জন্মৰ পিছত শিশুসকল যিহেতু পৰনিৰ্ভৰশীল, সেইকাৰণে শিশুসকল কি কৰে খাদ্য বস্তু স্বাস্থ্য আদিৰ কাৰণে কি হয় যে মাক দেউতাকৰ ওপৰত নিৰ্ভৰশীল হয় আৰু সেই সময়ত মাক দেউতাকে তেওঁলোকক কি কৰিব লাগে এইবিলাকৰ যোগান ধৰিব লাগে উপযুক্ত সময়ত আৰু তেওঁলোকক মৰম চেনেহ কৰিব লাগে। আৰু যাৰ ফলত কি হয় সিহঁতৰ কি হয় মানসিক বিকাশ বা তেওঁলোকে মানসিকভাৱে বা আৱেগিকভাৱে সবল হৈ পৰে। তাৰপিছৰ প্ৰয়োজনটো হ'ল খেলা ধূলাৰ প্ৰয়োজন অৰ্থাৎ শিশুসকলৰ কি হয় খেলাৰ প্ৰয়োজন আছে কাৰণ খেলাৰ জৰিয়তে শিশুসকলৰ কি হয় শাৰীৰিক মানসিক আৱেগিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধন হয়। খেলাৰ জৰিয়তে শিশুসকলৰ অংগ সঞ্চালন ক্ষমতা বৃদ্ধি হয়, ৰক্ত সঞ্চালন বা পৰিপাক যন্ত্ৰৰ কি হয় ক্ৰিয়া সম্ভৱ হয় আৰু খেলাৰ জৰিয়তে শিশুসকলৰ কি হয় মানসিক বা সামাজিক বিকাশ হ'বলৈ ধৰে আৰু সিহঁতৰ আৱেগিকভাৱে সিহঁতে সবল হ'বলৈ ধৰে। গতিকে খেলা ধূলাৰ প্ৰয়োজন আছে, শিশুসকলক এই প্ৰয়োজনৰ পৰা শিশুসকলক কি কৰিব নালাগে বঞ্চিত কৰিব নালাগে। তাৰপিছত আছে মৰমৰ প্ৰয়োজন অৰ্থাৎ আপোনালোকে গম পাইছে শিশুসকলক মৰম চেনেহ কৰিব লাগে কাৰণ তেওঁলোকে কি কৰে বেলেগৰ পৰা মৰম বিচাৰে, সকলোৰ পৰা মৰম বিচাৰে আৰু যেতিয়া তেওঁলোকৰ মৰম পায় উপযুক্ত সময়ত মৰম পায় তেওঁলোকে কি কৰে নিজকে বৰ আনন্দিত অনুভৱ কৰে আৰু শাৰীৰিক মানসিক বা আৱেগিকভাৱে তেওঁলোকে সবল হ'বলৈ ধৰে। তেওঁলোকৰ উৎসাহ উদ্দীপনা বৃদ্ধি হয়, তেওঁলোকৰ সাহস বৃদ্ধি হয়। নহ'লে যদি মৰম কৰা নাযায় শিশুসকলক তেতিয়াহ'লে তেওঁলোক কি হ'ব পাৰে খঙাল হ'ব পাৰে বা অপৰাধী হ'ব পাৰে। তাৰপিছৰ প্ৰয়োজনটো হ'ল নিৰাপত্তাৰ প্ৰয়োজন অৰ্থাৎ শিশুসকলৰ নিৰাপত্তাৰ প্ৰয়োজন আছে। শিশু এটা জন্ম হোৱাৰ পিছত তেওঁলোকে কি হয় যে দৈহিক বা মানসিকভাৱে তেওঁলোকে নিজকে নিৰাপদ বুলি ভাবে কাৰণ তেওঁলোকৰ যিকোনো বিপদ আপদৰ সময়ত ডাঙৰৰ পৰা অৰ্থাৎ মাক দেউতাক বা অন্য পৰিয়ালৰ অন্য সদস্যৰ পৰা তেওঁলোকে সহায় বিচাৰে আৰু সেইকাৰণে কি কৰে আৰু সেইটো সহায় উপযুক্ত সময়ত অভিভাৱকে কৰিব লাগে। নহ'লে তেওঁলোকৰ কি হয় ভয়াতুৰ হ'ব পাৰে, বিভিন্ন বেমাৰত নিৰোগী হ'ব পাৰে বা মানসিকভাৱে দুৰ্বল হ'ব পাৰে। আৰু যদি তেওঁলোকক সেই নিৰাপত্তাৰ উপযুক্ত সময়ত নিৰাপত্তা দিয়া হয় তেওঁলোকে সাহস বৃদ্ধি হয়, তেওঁলোকৰ মানসিকভাৱে সবল হয়, তেওঁলোকে আৱেগিকভাৱে কি হয় সবল হয়।
তাৰপিছত প্ৰয়োজনটো হ'ল মৰ্যাদাৰ প্ৰয়োজন অৰ্থাৎ নিড অফ ষ্টেটাছ শিশুসকলে এটা ষ্টেটাছ লাগে যদিও শিশু তেওঁলোকে সদায় কি কয় নিজৰ মৰ্যাদাৰ প্ৰতি সদায় সচেতন থাকে কাৰণ আমি জানো যে শিশুসকল আত্মকেন্দ্ৰিক আৰু নিজকে সেইকাৰণে শ্ৰেষ্ঠ বুলি কি কৰে নিজকে শ্ৰেষ্ঠ বনাবলৈ বা শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰে যাৰ কাৰণে খোৱা পিন্ধা খেলা ধূলা ফুৰা আদি সকলো ক্ষেত্ৰতে নিজৰ ইচ্ছামতে চলিব বিচাৰে আৰু যদি লগতে কি কৰে তেওঁলোকে ডাঙৰৰ পৰা বা অভিভাৱকৰ পৰা কি কৰে এটা প্ৰশংসা বা স্বীকৃতি বিচাৰে তেওঁলোকে নিজকে নিজৰ ষ্টেটাছ বা মৰ্যাদা বিচাৰে ডাঙৰৰ পৰা আৰু সেইকাৰণে অভিভাৱকসকলে পৰ্যায় মানে কি কৰিব লাগে প্ৰশংসা বা মৰ্যাদা দিব লাগে অন্যথা কি হ'ব পাৰে শিশুসকলৰ নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু এনেকৈ কৰিলে কি হয় শিশুসকলৰ ব্যক্তিত্বৰ বিকাশ হয় তাৰপিছত আমাৰ বৈশিষ্ট্য হ'ল প্ৰয়োজনটো হ'ল স্বাধীনতাৰ প্ৰয়োজন শিশুসকলক স্বাধীনতা দিব লাগে কাৰণ শিশুসকল এনেকুৱা কৰিলে শিশুসকলৰ কি হয় তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশ হয় তেওঁলোকৰ মানসিক বিকাশ হয় আৰু যদি স্বাধীনতা দিয়া নহয় তেওঁলোকে কি হয় তেওঁলোকৰ বিভিন্ন সমস্যাত ভুগিব পাৰে তাৰপিছত কৌতূহলপূৰ্ণৰ প্ৰয়োজন শিশুসকল কৌতূহল আমি জানো যে শিশুসকল কৌতূহল সিহঁতে বিভিন্ন পৃথিৱীখনৰ বিষয়ে বা বাস্তৱ জগতখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰে সেইকাৰণে ডাঙৰক প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰে আৰু সেইকাৰণে শিশুসকলক প্ৰশ্ন সোধাৰ কাল বুলি কোৱা হয় আৰু তেওঁলোকৰ যি প্ৰয়োজন বা কৌতূহল সেই কৌতূহল পূৰণৰ বাবে অভিভাৱকে ব্যৱস্থা কৰি দিব লাগে বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱ অৰ্থাৎ ইনফ্লুৱেঞ্চ অফ হোম অন চাইল্ডছ ডেভেলপমেণ্ট তাৰমানে শিশুৰ বিকাশত কি কৰে গৃহ পৰিৱেশৰ এটা প্ৰভাৱ পৰে বা প্ৰভাৱ আছে শিশু বিকাশত তাৰমানে তাৰ ভিতৰত প্ৰথম প্ৰভাৱটো কি দৈহিক প্ৰভাৱ শিশুসকলৰ দৈহিক প্ৰভাৱ পৰে কাৰণ শিশুসকলক কি কৰে জন্মৰ পিছত শিশুসকলে তেওঁলোকৰ পৰনিৰ্ভৰশীল হৈ থাকে আৰু যাৰ কাৰণে শিশুসকলে কি কৰে মাক দেউতাকৰ ওপৰত নিৰ্ভৰশীল হয় আৰু খোৱা লোৱা পিন্ধা উৰণ ফুৰণৰ কাৰণে কি মাক দেউতাকৰ ওপৰত নিৰ্ভৰশীল হয় মাক দেউতাকে সেইকাৰণে তেওঁলোকক কি কৰিব সহায় সহযোগ কৰিব লাগে আৰু তেওঁলোকৰ প্ৰয়োজনবিলাক পূৰণ কৰি দিব লাগে সেইকাৰণে কৈছে শিশু বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱ আছে আৰু এটা আছে আৱেগিক প্ৰভাৱ আপোনালোকে গমে পাইছে আৱেগিকভাৱে তেওঁলোকে সবল হ'বলৈ হ'লে তেওঁলোকৰ কিছুমান আৱেগ বুলি ক'লে ইয়াত ইমোশ্যনেল কথা কৈছে ইমোশ্যনেলিতে মৰম চেনেহ আদৰ যত্নৰ প্ৰয়োজন আৰু এইবিলাক কি কৰিব লাগে গৃহ পৰিৱেশৰ পৰা তেওঁলোকক প্ৰদান কৰিব লাগে তাৰপিছত আছে সাংস্কৃতিক প্ৰভাৱ অৰ্থাৎ শিশুসকলৰ বিভিন্ন ধৰ্ম পোচাক পৰিচ্ছন্ন পৰম্পৰা এইবিলাক কথা পৰিৱেশৰ পৰা নিজৰ ঘৰৰ পৰা শিকে এইবিলাক কথা ভালকৈ তেওঁলোকক শিকাব লাগে গতিকে তাৰপিছত নৈতিক প্ৰভাৱ অনুশীলনৰ প্ৰভাৱ এইখিনি মই ডিছক্ৰাইব নকৰিলেও আপোনালোকে গম পাইছে যে কথা হ'ল যে আপোনালোকে এই নোটছখিনি বনাই ল'ব কাৰণ এই কনচেপ্টটো যদি আপোনালোকৰ ক্লিয়াৰ হয় আপোনালোকে যিকোনো মক টেষ্ট কৰক যিকোনো কুৱেশ্যন চাওক আপোনালোকে এনচাৰ দিব পাৰিব আৰু যদি কনচেপ্ট ক্লিয়াৰ নাথাকে আপোনালোকে যিমানে মক টেষ্ট কৰি নাথাকক কি আপোনালোকে ছেটিছফাই নহয় কাৰণ আপোনালোকে ভাবিব যে আৰু ক'ত কি আছে বা গতিকে আপোনালোকে মই একফালৰ পৰা চিলেবাছৰ একফালৰ পৰা A to Z চিলেবাছ মতে আপোনালোকক নোটছবিলাক প্ৰভাইড কৰি আছোঁ আৰু তাৰপিছত মই চিলেবাছ মতে যিটো টপিক সেই টপিকছৰ ওপৰত আপোনালোকক এনেকৈ নোটছ দি থাকিম মই গোটেই CDPৰ নোটছবিলাক কি কয় মূল যিটো কনচেপ্ট চিলেবাছ ৱাইজ গোটেইখিনি দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো যদি অলপো ভাল পায় মোৰ কষ্টৰ কাৰণে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংকছ ফৰ ৱাচিং